হেল্ল' এভৰিৱান, যিসকলে মিঠা নাখায় বা ময়দা ৰিফাইন নাখায় তেওঁলোকে কিছুমান বস্তু বজাৰৰ কিনি খাব নিবিচাৰে বা নাখায়, যেনেকুৱা কেকটো। সেইকাৰণে ভাবিছোঁ আজি বিনা চেনি, বিনা ময়দা, বিনা ৰিফাইনত এটা কেক বনাওঁ ঘৰতে। আৰু এয়া চাওক, মই ইয়াতে লৈ ল'লোঁ গুড়খিনি মই পেনত দি অকণমান পানী দি ভালকৈ লিকুইড বনাই ল'ম, যাতে গুড়খিনিত অলপো লাম্পছ নাথাকে। ভালকৈ অকণমান চেকি ল'ম যাতে গুড়ত একো ৰৈ নাযায়। আৰু এয়া চাওক, চেকি মই এইখিনি ৰেডি কৰি ল'লোঁ আৰু এইখিনি মই এটা কাপত অজৰাই ল'ম। আৰু এতিয়া মই ল'লোঁ একাপ ময়দা নহয় দেই, আটা, আশীৰ্বাদ আটা, আৰু 2 চামুচ কোকা পাউডাৰ, যিহেতু মই চকলেট কেক বনাম। আৰু এপেকেট আমুল পাউডাৰ লৈলোঁ, মিল্ক পাউডাৰ। আৰু ইয়াত দিলোঁ অকণমান সোৱাদ অনুযায়ী নিমখ, 1 চামুচ বেকিং পাউডাৰ, 1/2 চামুচ বেকিং চ'ডা। গোটেইখিনি অকণমান চেকনিৰে চেকি ল'লোঁ যাতে কিবা থাকিলে ছাইড কৰি ৰাখি ল'ব পাৰোঁ। আৰু এইখিনি দিয়াৰ পিছত গোটেইখিনি মিশ্ৰণ মই মিক্স কৰি ইয়াতে যিখিনি গুড় মই লিকুইড বনাই লৈছিলোঁ সেইখিনি মই ইয়াতে মিক্স কৰি দিম। আৰু আপোনালোকে এনেকৈ চেনি নোহোৱা মানুহে, এনেকৈ নোখোৱা মানুহে এনেকৈ গুড় দি বনাই খাবচোন কেক। মানে বহুত ধুনীয়াও হয়, মানে কালাৰটো বহুত ধুনীয়া হৈ যায় আৰু খাবলৈও টেষ্ট হয়। আৰু ইয়াতে মই এটা দিলোঁ, অকণমান দৈ দি দিলোঁ, যিহেতু আছিলেই। পানীখিনি পেলাই দৈখিনি দি ভালকৈ মিক্স কৰি অকণমান গাখীৰ দি গোটেই মিশ্ৰণটো ভালকৈ বনাই লওক। চাওক, এই বেটাৰটো একদম বহুত বেছি পনীয়া কৰিব নালাগে, অকণমান গাঢ়া এনেকৈ ডাঠকৈ ৰাখি দিওঁ। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি ৰেষ্ট কৰিব দিম। আৰু এইফালে মই যিহেতু চৌকাত বনাম, কুকাৰটো মই গেছত বহাই প্ৰিহিট হ'ব দিম। আৰু এই বাতি এটাত মই কাগজ দি অকণমান তেল ইয়াতে সানিছোঁ দেই, কিন্তু বেটাৰটোত তেল দিয়া নাই, ৰিফাইন অইল, কাৰণ যিহেতু মই ৰিফাইন অইল নিদিওঁ। চাওক, এইটোত মিক্স কৰি ধুনীয়াকৈ দি কুকাৰত দি দিলোঁ। মিনিমাম 45 মিনিটত মোৰ ধুনীয়া কেকটো ৰেডি হ'ব। আৰু মই আজি কেকখিনি ভাবিছোঁ অকণমান আইচিঙো কৰিম। এয়া মোৰ ক্ৰীমখিনি। আৰু এয়া চাওক, ধুনীয়া চকলেট কেক ৰেডি হৈ গ'ল, ধুনীয়া হৈছে। আৰু মই ক্ৰীম মানে ফ্ৰিজত থৈ দিছিলোঁ, হুইপ ক্ৰীম আনি আমানৰ বাৰ্থডেতে আনিছিলোঁ। ভাবিছিলোঁ যিহেতু মই প্ৰফেশ্যনেলটো আৰু কেক মেকাৰ নহয়, নষ্ট হৈ যাব, সেইকাৰণে মই ক্ৰীমখিনি ভাবিছোঁ আইচিঙো কৰি দিম, যিহেতু আমানে খাই খুব ভাল পায়। আৰু ভাবিছিলোঁ আজি অকণমান কালাৰফুল আইচিং কৰিম। আৰু এনেকৈ কাটি ল'লোঁ কেকটো, চকলেট কেকটো কাটি চুগাৰ চিৰাপ দি পেলাই ৰেডি কৰি ইয়াতে মই যিখিনি ক্ৰীম আছে ওপৰত দি দিম। যিসকলে কেক মেকাৰ প্ৰফেশ্যনেল তেওঁলোকেতো জানেই, কিন্তু মই মানে জাষ্ট কেক মানে ষ্টাৰ্ট কৰি আছোঁ আৰু শিকি আছোঁ ক'ব গ'লে বনাবলৈ। আৰু নিজে যেতিয়া আমি কিবা এটা বস্তু ঘৰতে ট্ৰাই কৰোঁ, নিশ্চয় শিকা হয়। আৰু মই সেইকাৰণে নিজে বনাওঁ ঘৰত খাবলৈ কাৰণে। চাওক, ধুনীয়াকৈ ফাৰ্ষ্ট টাইম বেয়া হয়, কিন্তু কৰি থাকিলে কিন্তু ধুনীয়া হৈ যায়। চাওক, ধুনীয়া মানে লেয়াৰটো ভালকৈ অলপ দি ওপৰত আৰু এটা দি ধুনীয়াকৈ লেয়াৰ দি দিলোঁ। আৰু এইটো যিহেতু এতিয়া গৰম, অকণমান লিকুইডি, সদায় ফাৰ্ষ্ট টাইম আমি কেকটোৰ ওপৰত যিখিনি ক্ৰীম আছে ভালকৈ কোটিং কৰি আমি ফ্ৰিজত থ'ব লাগিব আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে, যাতে আমাৰ ক্ৰীমটো কেকত একদম ছেট হৈ যায়। তাৰপিছত আমি কি ডিজাইন দিম সেইখিনি দিব পাৰোঁ। আপোনালোকে যিসকলে এতিয়াও ভাবি আছে যে এনেকুৱা কেক বনাবলৈ বহুত অসুবিধা, বজাৰৰ পৰা কিনি খায়, আপোনালোকে ঘৰত এনেকৈ বনাই খাবচোন। হেল্ডিও হয়। বজাৰৰ কেক কি বা ক্ৰীম দি বনায় বা কেনেকুৱাকৈ বনায় আমিও কিনি খাইছোঁ, কিন্তু এতিয়া মই কেক কিনি নাখাওঁ, যিহেতু নিজে জানো, ঘৰতে বনাওঁ। এয়া মই ফ্ৰিজত ৰাখি থ'লোঁ। আৰু এয়া ওলাই পেলাই মই আকৌ ক্ৰীমখিনি যেতিয়া ছেট টাইট হৈ গৈছে, আৰু অলপ মই ক্ৰীম দি ভালকৈ ঠিক কৰি ল'লোঁ। আৰু এতিয়া মই কি লৈছোঁ, যিহেতু চকলেট কেকেই বনাইছোঁ আৰু ওপৰত ভাবিছোঁ আমানে যিহেতু ভাল পায় অকণমান চকলেট দিওঁ। ঘৰত বনাইছোঁ, ভাল হোৱা নাই, তথাপিও ডেইৰী মিল্কৰ পেকেট এটা আনি সেইটো একদম গৰম পানীত দি গুলি লৈছিলোঁ, তাতে ছাইডত দি আৰু এয়া অলপ কালাৰ কৰি কেকখিনি ধুনীয়াকৈ ডিজাইন কৰি আছোঁ। চাওক, ডিজাইনটো নিজৰ ইচ্ছা অনুযায়ী কৰিব লাগে। আৰু মোৰ চুগাৰ বলো আছিলে,
আৰু ফ্লাৱাৰ আছিলে ভাবিছিলোঁ অকণমান বেলেগকৈ বনাওঁ আৰু এনেকৈ ডট ডট দি ইয়াৰে ওপৰত চুগাৰ বলকেইটা দিলোঁ আমানে যিহেতু ভাল পাব সেইকাৰণে বেলেগ একো নাই আপোনালোকে মোৰ কেকটো চাই আজি নাহাঁহিব আমানে ভাল পায় কাৰণে অকণমান কালাৰফুল বনালোঁ এক্সট্ৰা ফুলো লগাই দিলোঁ আৰু চুগাৰ বলো দিলোঁ যিহেতু নতুন নহয় ট্ৰাই কৰি আছোঁ যিমান অকণমান ভালকৈ বনাবৰ কাৰণে আৰু এতিয়া মানে কেকটো বোলে সি নিজেই কাটে আহকচোন চাওঁ মানে কাটিব না কাটি দেখাই দিওঁ মই কাটি দিওঁ কোনে কাটিব এই ৰ'ব চাই কিন্তু কেকটো ইমান ধুনীয়া হৈছিল খাবলৈও বহুত টেষ্ট হৈছিল যিহেতু ইয়াতে ময়দা ৰিফাইন চেনি একো নাই ভালটো হ'বই আটাইকেইটা হেল্ডি বস্তু আছিলে সেইকাৰণে সাধাৰণতে আমি জানিলে কিবা এটা বস্তু ঘৰতে ট্ৰাই কৰি খাব লাগে বাহিৰৰ কেকটো খাওঁৱেই কিন্তু পইচাও যায় আৰু কেনেকুৱা বা হয় আৰু মই যিহেতু এতিয়া বনাব লৈছোঁ এতিয়া ভাবৰ কেতিয়াও বাহিৰৰ কেক কিনি নাখাওঁ যেনেকুৱাই হওক ঘৰতে এনেকৈ বনাই খাম ভালো লাগে নিজে কিবা এটা জানি বনালে তেন্তে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আপোনালোকে যদি কমেণ্ট কৰে মোৰো মনটো বহুত ভাল লাগে আশা কৰোঁ আজি ভিডিঅ'টো চাই চাগে আপোনালোকে ভাল পাইছে আৰু মই ট্ৰাই কৰোঁ যাতে কিবা নতুন কিবা দেখাব পাৰোঁ আৰু আশা কৰোঁ আপোনালোকে এনেকৈ নিজেও ঘৰত বনাই খাব বহুত ভাল পাব তেন্তে যদি ভাল লাগিছে কেকটো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ এভৰিৱান